সো হেল্ল' এভৰিৱান, আজি এটা ইনফৰ্মেটিভ ভিডিঅ' লৈ আহিছোঁ। আমি গুৱাহাটী চিটিৰ পৰা পল্টন বজাৰৰ পৰা হওক বা খানাপাৰাৰ পৰা হওক, যেতিয়া এয়াৰপৰ্ট যাবলগীয়া হয়, প্ৰায় 700 টকাৰ তলত যোৱাটো পচিবলে নহয় যদি আমি কেব লৈ পেলাই যাওঁ বা বিভিন্ন ধৰণৰ টেক্সি বা অ'টত গ'লে তাতকৈও বেছি ভৰিব লাগে, নহয় জানো? চ' মই এনেকুৱা এটা ভিডিঅ' লৈ আহিছোঁ য'ত আপুনি পল্টন বজাৰৰ পৰা খানাপাৰাৰ পৰা মাত্ৰ 100 টকাত আপুনি গুৱাহাটীৰ এয়াৰপৰ্ট পাই যাবগৈ, ফুল্লি AC বাছ এখনত বহি পেলাই। তাৰ কাৰণে ভিডিঅ'টো শেষৰলৈকে চাই থাকক। তাৰ কাৰণে টিকেট কৰিবলৈ আপুনি আহিব লাগিব পল্টন বজাৰ ASTC কাউণ্টাৰলৈ। ৰাইট ছাইডে যিটো 1 নম্বৰ কাউণ্টাৰ, তাতেই বাছবোৰৰ টিকেট দি থকা হয়। বা আপুনি যদি টাইমিংটো জানে, বাছখনত বহি বাছৰ ভিতৰতে আপুনি টিকেট ল'ব পাৰিব। ইম্পৰ্টেণ্ট কথাটো হ'ল যে বাছকেইখন সকলো টাইমতে নাযায়, এটা নিৰ্দিষ্ট টাইমমতে চলে। সেই টাইমকেইটা চাই লওকচোন। পল্টন বজাৰৰ পৰা এয়াৰপৰ্টলৈ যোৱা টাইমিংবোৰ হৈছে 7টা বজাত, 9টা বজাত, 11টা বজাত, 1টা বজাত, 3টা বজাত আৰু 5টা বজাত। খানাপাৰাৰ পৰা এয়াৰপৰ্ট যোৱা টাইমিংবোৰ হৈছে 8টা বজাত, 9:30 বজাত, 1টা বজাত আৰু 2:30 বজাত। ঠিক তেনেকৈ এয়াৰপৰ্টৰ পৰা যদি আপুনি চিটিলৈ আহিব বিচাৰে, পল্টন বজাৰলৈকে টাইমিংবোৰ হৈছে ৰাতিপুৱা 8:30, 10:30, 12:30, 3:30, 5টা আৰু 7টা। আৰু এয়াৰপৰ্টৰ পৰা যদি খানাপাৰা আহিব বিচাৰে তেতিয়া 9:30, 11:30, 2:30 আৰু 4:30। এই হৈছে বাছৰ টাইমিংবোৰ। এতিয়া কণ্টেক্ট নাম্বাৰ দুটা দি দিছোঁ। এই দুটা কণ্টেক্ট নাম্বাৰত আপুনি যোগাযোগ কৰি যিকোনো টাইমত, যিকোনো সময়ত আপোনাৰ সুবিধা মতে আপুনি টিকেট বুক কৰি ল'ব পাৰে আৰু 100 টকাতে চিটিৰ পৰা এয়াৰপৰ্ট বা এয়াৰপৰ্টৰ পৰা চিটি আপুনি অহা যোৱা কৰিব। আশা কৰোঁ ভিডিঅ'টো ভাল পালে, আশা কৰোঁ ভিডিঅ'টো ইনফৰ্মেটিভ পালে। আপোনালোকৰ প্ৰফিটেবল ভিডিঅ' এটা বনাই দিলোঁ বুলি মই মনতে ভাবিছোঁ, কাৰণ মোৰো নিজৰো এইটো ইনফৰ্মেশ্যন দৰকাৰ হৈছিল। মই গুগলত ছাৰ্চ কৰোঁ, বহুত বিচাৰ খোচাৰ কৰোঁ, পোৱা নাছিলোঁ। চ' চিন্তা কৰি চালোঁ মোৰ নিচিনা যাতে বেলেগো 100 টকাত আহিবলৈ অকণমান সুবিধা পায়। যিহেতু সুবিধাটো দিছে, চ' আমি জনাটো উচিত যে 100 টকাটো আমি এয়াৰপৰ্ট যাব পাৰোঁ। আমি 1000 টকা, 800 টকা, 900 টকা দিবলৈ দৰকাৰ নাই। চ' ভিডিঅ'টো ইয়াতে এৰি দিছোঁ। থেংক ইউ ছ' মাছ। ময়ো গুৱাহাটী এয়াৰপৰ্ট পালোহি। মই এতিয়া মোৰ ফ্লাইট আছে। চ' ভিডিঅ'টো ইয়াতে এৰি দিছোঁ। থেংক ইউ।